নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল শিক্ষা সেতু পোৰ্টেলত আপোনালোকে ইন সাৰ্ভিস ট্ৰেইনিং সমূহ এড কৰিব লাগে আপোনালোকে নিশ্চয় কথাখিনি শুনি পাইছে ছাৰ বাইদেউসকল আৰু এই ইন সাৰ্ভিস ট্ৰেইনিং সমূহ আপোনালোকে এড কৰি আৰু ইয়াক আকৌ পুনৰ এপ্ৰুভ কৰিব লাগে তো গতিকে ছাৰ বাইদেউসকল এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক আজি দেখাবলৈ গৈ আছো যে আপোনালোকে এই ইন সাৰ্ভিস ট্ৰেইনিং সমূহ যেনে FLN ECC আৰু যি আপোনালোকে ট্ৰেইনিং সমূহ গ্ৰহণ কৰিছে বা আপোনালোকে যি ট্ৰেইনিং সমূহ লৈছে এই ট্ৰেইনিং সমূহ আপোনালোকে শিক্ষা সেতু পোৰ্টেলত কেনেকৈ এড কৰিব আৰু লগতে এড কৰাৰ ক্ষেত্ৰত যদি কিছুমান ছাৰ বাইদেউৱে মিষ্টেকতে ভুল কৰি গৈছে ইয়াক কেনেকৈ আপোনালোকে এডিট কৰিব বা আপোনালোকে ইয়াক কেনেকৈ ডিলিট কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাবলৈ যত্ন কৰিম আৰু লগতে আপোনালোকে এড কৰাৰ পাছত আপোনালোকে ইয়াক আকৌ এপ্ৰুভ কৰিব লাগে তো আৰু এই এপ্ৰুভটো আপোনালোকে কেনেকৈ কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম নমস্কাৰ আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড MD চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ আপোনালোকে এই চেনেলটোৰ যোগেদি লাভ কৰিবলৈ সক্ষম হ'ব তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ছাৰ বাইদেউসকল আপোনালোকে এই ট্ৰেইনিংসমূহ শিক্ষা সেতু পোৰ্টেলতে আপডেট কৰিবৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব আপোনালোকে ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে ইয়াতে সাৰ্চ কৰিব shikshasetu.assam.gov.in আপোনালোকে যি shikshasetu.assam.gov.in যেতিয়া আপোনালোকে সাৰ্চ কৰিব আপোনালোকে যি ফাৰ্ষ্ট লিংকটো দেখা পাব আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনে ধৰণৰ এটা বিশেষ পেজ খোল খাব আৰু যে পেজটোত আপোনালোকে এনে ধৰণে দেখা পাব যে লগইন ইউজাৰ আইডি তথা এন্টাৰ ইউজাৰ নেম আছে পাছৱৰ্ড আছে ডিস্ট্ৰিক্ট আছে আপোনালোকৰ যি ইউজাৰ নেম আছে আপোনালোকে ইয়াতে নিজৰ বিদ্যালয়ৰ ইউডিএছ কোডটো দি দিব পাছৱৰ্ড দিব ডিস্ট্ৰিক্ট দি দিব আৰু ক্যাপচাটো আপোনালোকে দি দিব এই পাছত আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পাছত আপোনালোকে ক্যাপচাটো যেনেকৈ আছে আপোনালোকে ফিল আপ কৰি দিব ক্যাপচাটো দিয়াৰ পাছত আপোনালোকে জাস্ট কি কৰিব যে লগইনৰ যি অপচনটো আছে এই লগইনৰ অপচনটোত আপোনালোকে ক্লিক কৰি দিব লগইনটো অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনে ধৰণৰ এটা বিশেষ পেজ খোল খাব আপোনালোকে নিশ্চয় দেখা পাইছে যে আপোনালোকৰ নিজৰ বিদ্যালয়ৰ টিচিং ষ্টাফ কিমান আছে টোটেল এনৰলমেন্ট কিমান আছে আপোনালোকে গোটেইখিনি এনে ধৰণে আপোনালোকে দেখা পাব ইয়াৰ পাছত আপোনালোকে কি কৰিব আপোনালোকে লেফ্ট কৰ্নাৰত আপোনালোকে চাব যে আপোনালোকে লেফ্ট কৰ্নাৰত তিনিটা আঁচ দেখা পাইছে আপোনালোকে এই তিনিটা আঁচত আপোনালোকে ক্লিক কৰি দিব যেতিয়া আপোনালোকে এনে ধৰণে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে এনে ধৰণে টিচাৰ এণ্ড ষ্টাফ যি অপচনটো আছে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ অপচনটোত আপোনালোকে ক্লিক কৰি দিব যেহেতু আমি টিচাৰসকলৰ প্ৰফাইলটো ট্ৰেইনিং বা যি ট্ৰেইনিংসমূহ লৈছিল ইয়া আপডেট কৰিব লাগিব তাৰপিছত যেতিয়া আপোনালোকে এনে ধৰণে ক্লিক কৰিব আপোনালোকে টিচাৰ এণ্ড ষ্টাফ দেখা পাব আৰু টিচাৰ এণ্ড ষ্টাফ লিষ্টিং দেখা পাব টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন দেখা পাব আপোনালোকে এই অপচনসমূহৰ ভিতৰতে আপোনালোকে কি কৰিব যে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং যি অপচনটো আছে আপোনালোকে এই অপচনটোত আপোনালোকে ক্লিক কৰি দিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে এখন বিদ্যালয়ৰ যিমান শিক্ষক আছে সেই গোটেইখিনি শিক্ষকৰ নামটো আহি যাব টিচিং ষ্টাফ টাইপ আহি যাব জেন্ডাৰ ইমেইল আইডি মোবাইল নাম্বাৰ এনে ধৰণে গোটেই ডিটেইলছখিনি আহি যাব আপোনালোকে যিজন টিচাৰৰ বা আপোনাৰ নিজৰ যি কোৱালিফিকেশ্যনটো বা আপোনালোকে যি ট্ৰেইনিংসমূহ লৈছে ইয়া এড কৰিব বিচাৰিছে গতিকে আপোনালোকে নিজৰ নামৰ এগেইনষ্টত আপোনালোকে কি কৰিব ৰাইটলৈ গুচি যাব আপোনালোকে এনেকৈ ৰাইট কৰ্নাৰত দেখা পাব যে সিলেক্ট একশ্যন আপোনালোকে যি সিলেক্ট একশ্যন অপচনটো দেখা পাব আপোনালোকে এই সিলেক্ট অপচনটোত আপোনালোকে ক্লিক কৰি দিব সিলেক্ট অপচনটোত ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকে ভিউ এডিট ট্ৰান্সফাৰ ভিউ লিভ বেলেন্স এনে ধৰণৰ অপচনসমূহ দেখা পাব এই অপচনসমূহৰ ভিতৰতে আপোনালোকে যি এডিট অপচনটো দেখা পাইছে আপোনালোকে এই এডিট অপচনটো আপোনালোকে ক্লিক কৰি দিব এডিট অপচনটোত ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকে এনে ধৰণে দেখা পাব বা আপোনালোকে যি পোষ্টৰ ডিটেইলছখিনি আছে আপোনালোকে এনে ধৰণে দেখা পাব আমি যেহেতু বৰ্তমান আমি ইন সাৰ্ভিস যি ট্ৰেইনিংসমূহ আছে এই ইন সাৰ্ভিস ট্ৰেইনিংসমূহ যেহেতু আমি এড কৰিম বা আমি যি ট্ৰেইনিংসমূহ বৰ্তমানলৈকে গ্ৰহণ কৰিছোঁ সেই ট্ৰেইনিংসমূহ যেহেতু আমি শিক্ষা সেতু পোৰ্টেলত দেখাব লাগে তাৰ বাবে আমি কি কৰিব লাগিব এই অপচনসমূহৰ ভিতৰতে এডিশ্যনেল কোৱালিফিকেশ্যনছ এণ্ড নলেজ যি অপচনটো আছে আপোনালোকে এই এডিশ্যনেল কোৱালিফিকেশ্যন এণ্ড নলেজ অপচনটোত আপোনালোকে ক্লিক কৰি দিব এডিশ্যনেল কোৱালিফিকেশ্যন এণ্ড নলেজত যেতিয়া ক্লিক কৰিব আপোনালোকে ইয়াতে চাওক দেখা পাব যে ইয়াতে আপোনালোকে ইন সাৰ্ভিস ট্ৰেইনিং বুলি আপোনালোকে দেখা পাব অৰ্থাৎ আপোনালোকে ইন সাৰ্ভিস ট্ৰেইনিঙৰ কি লৈছে সেই ইন সাৰ্ভিস ট্ৰেইনিঙৰ ইয়াতে আপোনালোকে এড কৰিব লাগিব অৰ্থাৎ আপোনালোকে যি FLN ট্ৰেইনিং লৈছে বা ECC ট্ৰেইনিং লৈছে বা আপোনালোকে
লিডাৰশ্বিপৰ কিছুমানে ট্ৰেইনিং লৈছে বা আন যি ট্ৰেইনিংসমূহ লৈছে আপোনালোকে এই ইন সাৰ্ভিস ট্ৰেইনিঙৰ ইয়াত যি এড অপশনটো আছে আপোনালোকে ইয়াতে এড কৰিব লাগিব তো গতিকে ফুল প্ৰসেসটো মই দেখাই আছো যে এড অপশনটোত আপোনালোকে জাস্ট ক্লিক কৰিব দিব এড অপশনটোত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আপোনাৰ ইয়াতে টাইপ অফ ট্ৰেইনিং আপোনাৰ কি ট্ৰেইনিং লৈছিল আপোনালোকে জাস্ট ইয়াতে ক্লিক কৰি দিব টাইপ অফ ট্ৰেইনিং চাওক ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমাৰেচিৰ ওপৰতে ট্ৰেইনিং লৈছিলে ছাৰজনে তো গতিকে ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমাৰেচি আমি ট্ৰেইনিংটো টাইপটো সিলেক্ট কৰি দিলো একাডেমিক ইয়াৰ কোনটো সনত বা কোনটো একাডেমিক ইয়াৰত লৈছিলে এটো হৈছে 2024-25 সনতে লৈছিলে তো গতিকে আমি ইয়াৰটো সিলেক্ট কৰি দিছো ট্ৰেইনিং নেমটো আমি ইয়াতে জাস্ট ইয়াতে ক্লিক কৰি দিম ইয়াতে ক্লিক কৰাৰ পাছত চাওক আপোনালোকে ইয়াতে নামবিলাক পাই যাব যে 5 ডেজ স্টাৰ লেভেল ট্ৰেইনিং কেআৰপি সকলৰ বা ফেজ 1 ফেজ 2 গোটেইখিনি আছে আপোনালোকে যোনটো হয় যেহেতু এই টিচাৰজনে 5 ডেজ ব্লক লেভেল ট্ৰেইনিং টিচাৰ্স ফেজ 1 ত লৈছিলে বা ফেজ 2 ত লৈছিলে আপোনালোকে যোনটোৱে হয় 5 ডেজ ব্লক লেভেল ট্ৰেইনিং টিচাৰ্স ফেজ 2 ত লৈছিলে গতিকে আমি এই অপশনটোত আপোনালোকে ক্লিক কৰিব আপোনালোকে যোনটোৱে হয় আপোনালোকে কেআৰপি হলে কেআৰপি বা আৰপি হলে আৰপি বা আপোনালোকে ফেজ 1 ত ললে ফেজ 1 মানে যোনটোৱে হয় আপোনালোকে ইয়াতে গোটেইখিনি অপশনসমূহ আছে তো গতিকে এই সাৰজনে ফেজ 2 ৰ 5 ডেজ ব্লক লেভেল ট্ৰেইনিং লৈছিলে গতিকে আমি 5 ডেজ ব্লক লেভেল ট্ৰেইনিং ফেজ 2 আমি এটো সিলেক্ট কৰি দিলো এতিয়া হৈছে অৰ্গানাইজড বাই কোনে অৰ্গানাইজ কৰিছিল এটো এসসিআৰটি কৰিছিলে বা আপোনালোকে যদি জুনে কৰক আপোনালোকে এসএসএ হলে এসএসএ আপোনালোকৰ যোনটো হয় এটো আপোনালোকে এটা দি দিব ইয়াৰ পাছত লেভেলটো আপোনালোকে এটা জাস্ট সিলেক্ট কৰিব ক্লাষ্টাৰ লেভেল ব্লক ডিস্ট্ৰিক্ট জোন লেভেল বা ষ্টেট লেভেল কোনটো লৈছিলে এটো যেহেতু ব্লক লেভেলতে লৈছিলে ইয়াৰ বাবে আমি ব্লক সিলেক্ট কৰি দিলো যদি কোনোবা জোন লেভেলত লৈছিল বা ক্লাষ্টাৰ লেভেলত লৈছিল আপোনালোকে হেইটো হিচাপত আপোনালোকে এটো সিলেক্ট কৰিব যেহেতু এটো ব্লকতে হৈছিল গতিকে আমি ব্লক লেভেল এটো দিলো মোড অফ ট্ৰেইনিংটো মানে ৰেসিডেন্সিয়েল হৈছিল না নন ৰেসিডেন্সিয়েল হৈছিল এটো নন ৰেসিডেন্সিয়েল ট্ৰেইনিং লৈছিলে তো গতিকে নন ৰেসিডেন্সিয়েল আমি দিলো স্টাৰ্ট ডেট এতিয়া কিমান তাৰিখৰ পৰা এই ট্ৰেইনিংটো আৰম্ভ কৰা হৈছিল তো গতিকে আমি হেইটো সিলেক্ট কৰাৰ বাবে আপোনালোকে যেতিয়া সিলেক্ট কৰিবে এনেকৈ আপোনালোকে এটো আগষ্ট মাহৰ অৰ্থাৎ 2024 চনৰ আগষ্ট মাহতে লোৱা হৈছিল গতিকে আমি এনেকে এইটো আমি যেতিয়া ক্লিক কৰিম এটো আগলৈ আহি গৈছে চাওক আগষ্ট 2024 আছে কিমান তাৰিখৰ পৰা আৰম্ভ হৈছিল এটো 27 ৰ পৰা আৰম্ভ হৈছিল গতিকে ষ্টাৰ্টিং ডেট 27 আগষ্ট 2024 আমি ষ্টাৰ্ট ডেটটো সিলেক্ট কৰি দিলো এতিয়া এন্ড ডেটটো কিমান তাৰিখত শেষ হৈছিল যেহেতু 5 দিনীয়া আছিল তো এটো 31 আগষ্টত শেষ হৈছিল তো এই আমি 31 আগষ্ট 2024 ইয়াতে চাওক ট্ৰেইনিং ডেজ কিমান ডেজৰ হৈছিল 5 ডেজ হৈছিল গতিকে আমি ইয়াতে 5 ডেজ হৈ গল এটো নিজে ক্যালকুলেট কৰি লব আপোনালোকে ডেটটো পঢ়াৰ পাছতে এটো নিজে ক্যালকুলেট হৈ যাব তো এনে ধৰণে আপোনালোকে গোটেইখিনি ফিল আপ কৰি দিব বা আপোনালোকে এনে ধৰণে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত এতিয়া জাস্ট কি কৰিব যে সেভ অপশনটো আছে আপোনালোকে জাস্ট সেভ অপশনটোত আপোনালোকে ক্লিক কৰি দিব সেভ অপশনটো ক্লিক কৰাৰ লগে লগে চাওক এটো সেভ হৈ গৈছে চাওক টিচাৰজনৰ এতিয়া সেভ হৈ গৈছে নিশ্চয় আপোনালোকে দেখা পাইছে তো এতিয়া কথা হল যদি টিচাৰজনে ফিল আপ কৰোতে যদি কিবা এটা ধৰি লওক আপোনালোকে অৰ্গানাইজড বাই এটো এসসিআৰটি হৈ গল যদি এসএসএ হ'ব লাগিছিল তেতিয়া হলে আপোনালোকে যদি এডিট কৰিব লগা হয় তেতিয়া হলে জাস্ট আপোনালোকে যি পেনৰ নিচিনা যোনটো দেখা পাইছে ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকে ইয়াতে এডিট কৰি আকৌ সেভ কৰিব পাৰিব গতিকে এটো ঠিকই আছে আমি সেভ নকৰো যদি আপোনালোকে ডিলিট কৰিব লগা হয় তেতিয়া হলে ইয়াতে ডিলিট অপশনটো অলৰেডি আছে আপোনালোকে দেখা পাইছে ডিলিট অপশনটো কৰি আপোনালোকে ডিলিট কৰিব পাৰিব তো এতিয়া কথা হল নেক্সট আৰু আমি ইন সাৰ্ভিস ট্ৰেইনিংৰ আৰু ট্ৰেইনিং লৈছিল যেনে ইসিসি ট্ৰেইনিংও লৈছিল বা কিছুমানে আৰু বেলেগ ট্ৰেইনিং লৈছিল ঠিক তেনেকৈ ইটো মই আমি যেনেকৈ কৰিলো ঠিক তেনেকৈ আপোনালোকে এড ট্ৰেইনিংত এডত গৈ আপোনালোকে পুনৰ আকৌ ট্ৰেইনিং সমূহ আপোনালোকে ইয়াতে কৰিব পাৰিব তো ছাৰবাইসকল আপোনালোকে এনে ধৰণে আপোনালোকে কি কৰিব পাৰিব আপোনালোকে ট্ৰেইনিং সমূহ এড কৰিব পাৰিব কিন্তু ইয়াতে কাম সম্পূৰ্ণ শেষ হোৱা নাই ইয়াৰ পাছত আপোনালোকে হল ফিউচাৰ ট্ৰেইনিং প্ৰিপাৰেন্সৰ যদি আপোনালোকে ইন ফিউচাৰত কিবা ট্ৰেইনিং লব লগা আছে তেতিয়া হল আপোনালোকে ইয়াতে হেইটো আপোনালোকে এড কৰিব পাৰে তো গতিকে আপোনালোকে এনেকৈ এডত ক্লিক কৰি আপোনালোকে এনে ধৰণৰ ট্ৰেইনিং সমূহ আপোনালোকে এড কৰিব পাৰিব আৰু ইয়াৰ পাছত কথা হল যে ইয়াতে আমাৰ সম্পূৰ্ণ শেষ হোৱা নাই এতিয়া আমি যেতিয়া আপোনালোকে এনে ধৰণে এড কৰিব ট্ৰেইনিং সমূহ এড কৰাৰ পাছত আপোনালোকে যি নেক্সট অপশনটো দেখা পাইছে নেক্সট অপশনটোত ক্লিক কৰিব নেক্সট অপশনটোত ক্লিক কৰাৰ পাছত যি আপোনালোকৰ লাষ্ট যি আপডেট অপশনটো আছে এই আপডেট অপশনটোত আপোনালোকে ক্লিক কৰিব লাগিব আপডেট অপশনত ক্লিক কৰাৰ লগে লগে চাওক গোটেই ডাটাটো আপোনাৰ আপডেট হৈ গৈছে
ছাৰ বাইদেউসকল এতিয়া আহোঁ আমি এপ্ৰুভ কৰিবলৈ আমি যে আপোনালোকে লেফ্ট কৰ্ণাৰত তিনিটা আঁচ দেখা পাইছে এই তিনিটা আঁচত আপোনালোকে ক্লিক কৰি দিব এই তিনিটা আঁচত যেতিয়াই আপোনালোকে ক্লিক কৰিব ইয়াতে ড্যাশবোৰ্ড স্কুল মেনেজমেণ্ট টিচাৰ এণ্ড ষ্টাফ এনেধৰণৰ বহু কেইটামান অপশ্যন দেখা পাব আৰু এই অপশ্যনসমূহৰ ভিতৰতে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ যি অপশ্যনটো আপোনালোকে দেখা পাইছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে বহু কেইটামান অপশ্যন দেখা পাব যে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন ইনএক্টিভ টিচাৰ এণ্ড ষ্টাফ আৰু আপোনালোকে তলতে এটা বিশেষ অপশ্যন দেখা পাব স্টাফ এডিট এপ্ৰুভেলছ বুলি আপোনালোকে নিচে এটা অপশ্যন দেখা পাইছে আপোনালোকে এই স্টাফ এডিট এপ্ৰুভেলছ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট এটা পেজ খোল খাব যি পেজটোত আপোনালোকে নামটো আহিব এডিট ডেট কিমান তাৰিখত এডিট কৰা হৈছিল আৰু কি এডিট কৰা হৈছে আপোনালোকে দেখা পাইছে যে সেকশন নেম কোনটো সেকশনটো এডিট কৰিছিল যে এডিশনাল কোৱালিফিকেশনটো এডিট কৰিছে আৰু এই এডিট কৰাটো আপোনালোকে ইয়াতে ভিউত আপোনালোকে ক্লিক কৰি আপোনালোকে চাব পাৰিব যে কি এডিট কৰিছে চাওক আপোনালোকে ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমাৰেসি FLN অৰ্থাৎ নন ৰেসিডেন্সিয়েল ট্ৰেইনিং আছিলে ইয়াত এড কৰিছে আৰু কিমান নেম অফ ট্ৰেইনিঙৰ নামটো কি দিছিলে হেতু যাব পাৰিব অৰ্গানাইজ বাই কোনে অৰ্গানাইজ কৰিছিলে ষ্টাৰ্টিং ডেট চাব পাৰিব এণ্ড ডেট চাব পাৰিব ট্ৰেইনিং ডেজ কিমান ডেজৰ ট্ৰেইনিং লৈছিলে হেতু চাব পাৰিব আৰু আপোনালোকে যেতিয়া এইটো চাব ইয়াত তলত আপোনালোকে দুটো অপশ্যন পাব চাওক ৰিজেক্ট এণ্ড এপ্ৰুভ আপোনালোকে যেহেতু এইটো অলৰেডি ঠিকে আছে তেতিয়াহ'লে আপোনালোকে জাষ্ট কি কৰিব যে এপ্ৰুভ যি অপশ্যনটো দেখা পাইছে আপোনালোকে এই এপ্ৰুভ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এপ্ৰুভ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এটা অপশ্যন আহিছে যে Are you sure you want to approve edit staff details? আপোনালোকে জাষ্ট কি কৰিব যে এপ্ৰুভ অপশ্যনটো আছে আপোনালোকে এই এপ্ৰুভ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এপ্ৰুভ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক ডাটা ইজ বিং প্ৰসেছিং প্লিজ চেক আফটাৰ 30 মিনিটছ অৰ্থাৎ আপোনালোকৰ ডাটাটো সেভ হৈ গৈছে আৰু 30 মিনিটছ লেটাৰ যেতিয়া আপোনালোকে চেক কৰিব ইয়া সম্পূৰ্ণ এপ্ৰুভ হৈ গৈছে তো ছাৰ বাইদেউসকল আপোনালোকে এনেধৰণে আপোনালোকে ষ্টাফ এডিট এপ্ৰুভেলসমূহ আপোনালোকে কৰিব পাৰিব আপোনালোকে যি আপোনালোকৰ ট্ৰেইনিংসমূহ আছে আপোনালোকে এড কৰিব পাৰিব আৰু আপোনালোকে এপ্ৰুভ কৰি ল'ব পাৰিব তো ছাৰ বাইদেউসকল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে কথাখিনি গম পায় আৰু ধুনীয়াকৈ কামখিনি কৰি ল'ব পাৰে তো ছাৰ বাইদেউসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ